নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ বহুতেই সুধি আছিল যে মই ADRE 3.0ৰ ওপৰত কিয় এতিয়ালৈকে ভিডিঅ' দিয়া নাই মই আপোনালোক সকলোকে জনাব বিচাৰোঁ যে মই এটা ইম্পৰ্টেণ্ট কামৰ বাবে ইউটিউবত মই বহুত দিনেই মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ তাৰ বাবে মোক ক্ষমা কৰিব সকলোৱে আজি আমি লৈ আহিছোঁ ADRE 3.0 কেতিয়া হ'ব নাইবা ADRE 3.0 কেতিয়া কেনেকৈ আপুনি কোৱালিফাই কৰিব পাৰিব কি আপোনালোকৰ কোৱালিফিকেশ্যন থাকিব লাগিব নাইবা কেতিয়া আপুনি কেনেদৰে এপ্লাই কৰিব নাইবা কেনেদৰে পঢ়িব সম্পূৰ্ণ টপিকটো আমি এই ভিডিঅ'ত ডিসকাস কৰিম বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ সকলোৱে সুধি আছিল যে ADRE 3.0 নাইবা 3.0 কেতিয়া আপোনালোকৰ নটিফিকেশ্যন দিব সকলোকে জনাব পাই মই খুশি হৈছোঁ যে আপোনালোকৰ যেটো নেকি ADRE 3.0 নটিফিকেশ্যন সেইটো আপোনালোকৰ পাবলিশ কৰা হ'ব সেপ্টেম্বৰৰ শেষত নাইবা আপোনালোকৰ অক্টোবৰৰ আপোনালোকৰ ষ্টাৰ্টিঙত আপোনালোকৰ ADRE 3.0 যেটো আপোনালোকৰ নিউ নটিফিকেশ্যন সেইটো আপোনালোকে দেখা পাব আপোনালোকক এটা ভিডিঅ' আপোনালোকৰ আগত মই দাঙি ধৰিব বিচাৰিম য'ত আপোনালোকে দেখা পাব আমাৰ CM ছাৰ নাইবা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছে বহুতে মোক সুধিছে যে ADREৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব পুলিচৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব মই আশা কৰোঁ অক্টোবৰ মাহত নিযুক্তি পত্ৰ দিয়াৰ পিছতেই আমি নৱেম্বৰ মাহত নিশ্চয় আকৌ চৰকাৰী চাকৰিৰ বিজ্ঞাপন দিবলৈ সক্ষম হ'ম সকলোৱে ভিডিঅ'টো চাই গম পালে যে নটিফিকেশ্যনটো আপোনালোকৰ কেতিয়া অহা এটা সম্ভাৱনা আছে কিন্তু নন অফিচিয়েল সোৰ্সৰ পৰা এতিয়া গম পোৱা গৈছে যেটো নেকি আপোনালোকৰ ADRE 3.0 আপোনালোকৰ নটিফিকেশ্যন সেইটো আপোনালোকৰ অক্টোবৰ নাইবা আপোনালোকৰ সেপ্টেম্বৰৰ শেষত আপোনালোকে এইটো দেখা পাব ঠিক আছে নেক্সট টপিকটো হৈছে যে ADRE 3.0 আপোনালোকৰ যেটো নেকি পোষ্ট নাইবা ভেকেন্সি কিমান আপোনালোকৰ হ'ব পাৰে ঠিক আছে সকলোৰ বাবে এটা ভাল খবৰ আছে যেটো হৈছে প্ৰথমতে আপোনালোকক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে 2 লাখৰ ওপৰত আপোনালোকৰ যেটো নেকি ভেকেন্সি সেইটো আপোনালোকে দেখা পাব বাট এতিয়া আপোনালোকৰ এটা নন অফিচিয়েল সোৰ্সৰ পৰা গম পোৱা গৈছে যে 2 লাখৰ ওপৰত আপোনালোকে ইয়াত ভেকেন্সি দেখা পাব পাৰে য'ত আপোনালোকে 225 ৰ পৰা 250 ভিতৰত আপোনালোকে ভেকেন্সি আপোনালোকে দেখিব পাৰে আপোনালোকে এতিয়াৰ পৰা প্ৰিপেয়াৰ কৰিব আৰম্ভ কৰি দিয়ক আৰু যদি আপোনালোকে ইয়াৰ ওপৰত আপোনালোকৰ ADRE কেনেদৰে প্ৰিপাৰেচন কৰিব লাগে নাইবা কেনেকুৱা PDF আপোনালোকে পঢ়িলে এই এক্সামটোত উত্তীৰ্ণ হ'ব নাইবা আপোনালোকে পাছ কৰিব পাৰিব তাৰ বাবে আপোনালোকে তলত কমেন্ট বক্সত জনাব আমি ইয়াৰ ওপৰত ভিডিঅ' দিবলৈ চেষ্টা কৰিম লগতে ইয়াৰ যিবোৰ ইম্পৰ্টেন্ট কুৱেশ্যন নাইবা PDF আপোনালোকে বিচাৰে সেইটো কমেন্ট বক্সত আপোনালোকে জনাব আমি দিবলৈ আপোনালোকক চেষ্টা কৰিম আৰু যেটো আপোনালোকে বিনামূল্যে আপোনালোকে পাব নেক্সট আপোনালোকৰ টপিকটো হৈছে যে যেটো নেকি আপোনালোকৰ পোষ্ট ওলাব সেই পোষ্টবোৰ আপোনালোকে কেনেদৰে বিতৰণ কৰিব নাইবা কোনে ক'ত এপ্লাই কৰিব পাৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা ধৰণে অনলি আপোনালোকে যদি আপোনালোকে ডিগ্ৰী কমপ্লিট কৰিছে আপোনালোকে HS নাইবা HSLC আপোনালোকে অনলি পাস কৰিছে তেতিয়াহলে আপোনালোকে বহু সংখ্যক পদত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব এই কথাটো আপোনালোকে শুনিবলৈ বেয়া হ'ব বাট এইটো সত্য কাৰণ আপোনালোকে দেখা পাইছে যে এতিয়া আপোনালোকৰ যেটো নেকি আমাৰ গভৰ্ণমেন্ট হয় তেখেতসকলে বিচাৰে যে সিস্টেমত এনেকুৱা কিছুমান মানুহ আহক নাইবা এনেকুৱা ক্যান্ডিডেট সিস্টেমলৈ আহক যাতে গভৰ্ণমেন্টখনে আপডেট কৰিব পাৰে নিজৰ সিস্টেমবোৰ আৰু লগতে সুশৃংখলাভাৱে তেখেতসকলে কামবোৰ কৰি নিব পাৰে তাত যদি আপোনালোকে ভাবিছে যে আপোনালোকে জেনেৰেল আপোনালোকে ডিগ্ৰী কমপ্লিট কৰিছে নাইবা আপোনালোকে HS নাইবা আপোনালোকে HS নৰ্মেল ডিগ্ৰী ক্ৰছ কৰি আপোনালোকে এই এক্সামটোৰ বাবে অনলি প্ৰিপাৰেচন কৰিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকৰ বাবে অলপ বেয়া খবৰ হ'ব যত নেকি আপোনালোকে ম্যাক্সিমাম আপোনালোকৰ যেটো নেকি পোষ্ট হ'ব সেই পোষ্টবোৰত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব কিন্তু আপোনালোকৰ বাবে এটা ভাল খবৰ আছে নাইবা প্লাস পইণ্ট আছে যেটো হৈছে ইয়াত য'ত মিনিমাম আপোনালোকে 150 লাখ যেটো নেকি আপোনাৰ পোষ্ট থাকিব তাত আপোনালোকে এপ্লাই কৰিব পাৰিব এইটো আপোনালোকৰ মিনিমাম নাইবা আপোনালোকে এভাৰেজ ধৰি লওক ঠিক আছে য'ত আপোনালোকৰ বৃহৎ সংখ্যক পোষ্ট আপোনালোকে দেখা পাব আপোনালোকৰ যেটো নেকি মেডিকেল বিভাগত
ঠিক আছে মেডিকেল বিভাগত আপোনালোকে বহুত পোষ্ট দেখা পাব লগতে আপোনালোকে টিচিং ষ্টাফ যিবোৰ হয় টিচিং ক্ষেত্ৰত আপোনালোকৰ বহু পোষ্ট আপোনালোকে দেখা পাব তাৰপিছত আপোনালোকে বহু পোষ্ট দেখা পাব য'ত আপোনালোকৰ পাব্লিক সাৰ্ভিসৰ ক্ষেত্ৰত আপোনালোকে বহুত পোষ্ট দেখা পাব ঠিক তেনেদৰে আপোনালোকে বহুত এনে ধৰণৰ পোষ্ট দেখা পাব য'ত নেকি আপোনালোকে মিনিমাম ডিগ্ৰী নাইবা মিনিমাম আপোনালোকৰ কোৱালিফিকেশ্যনেৰে আপোনালোকে ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰিব সো নেক্সট কোৱেশ্চনটো হৈছে আপোনালোকে থাম্বনেইলখন দেখা পাইছে য'ত নেকি লিখা আছে আপোনালোকে কিয় কোৱালিফাই কৰিব নোৱাৰিব নাইবা আপোনালোকে কিয় এপ্লাই কৰিব নোৱাৰিব সো এপ্লাই কৰিব নোৱাৰা যেটো নেকি পইণ্ট হয় সেইটো আপোনালোকক বুজাই দিলো যে আপোনালোকে এইটো ক্ষেত্ৰৰ বাবে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব নেক্সট আপোনালোকৰ যেটো আছে আপোনালোকে কিয় কোৱালিফাই কৰিব নোৱাৰিব ঠিক আছে কোৱালিফাই কৰিব নোৱাৰা বহু কেইটা কাৰণ আছে তাৰ এক নম্বৰ কাৰণটো হৈছে আপোনালোকে যেটো কৰে আপোনালোকে অবহেলা আপোনালোকে যিকোনো এটা এক্সাম আহিলে আপোনালোকে এক্সামটোৰ যেতিয়ালৈকে আপোনালোকে এপ্লাই নকৰে তেতিয়ালৈকে আপোনালোকে সেই এক্সামটোৰ বিষয়ে নপঢ়ে নাইবা সেই এক্সামটোৰ গুৰুত্ব নিদিয়ে যেতিয়া আপোনালোকে এপ্লাই কৰে তেতিয়াহে আপোনালোকে এক্সামটোৰ কাৰণে পঢ়ে আৰু যেত নেকি আপোনালোকৰ সময় বহু কম থাকে আপোনালোকে যদি এপ্লাইৰ পিছত আপোনালোকে সময় পাব 2 মাহ নাইবা আপোনালোকে 3 মাহ সময় পাব সেই সময়খিনিত আপোনালোকে গোটেই সিলেবাস কমপ্লিট কৰাত আপোনালোকৰ অসুবিধা হয় সো সেইবাবে আপোনাক ক'ব বিচাৰিছো যে কোৱালিফাই কৰাটো আপোনালোকৰ বাবে বহুত টাফ হ'ব যদি আপোনালোকৰ যেটো বিহেভিয়াৰ আপোনালোকে সেইটো চেঞ্জ নকৰে যদি আপোনালোকে বিহেভিয়াৰ চেঞ্জ নকৰে তেতিয়াহলে আপোনালোকে এই এক্সামটো কেতিয়াও কোৱালিফাই কৰিব নোৱাৰে ঠিক আছে আপোনালোকে ক্যান্ডিডেট আগৰবাৰ আপোনালোকে দেখা পাইছিল যে 7 লাখৰ পৰা আপোনালোকৰ 12 লাখলৈকে আপোনালোকৰ ক্যান্ডিডেটে আপোনালোকে ইয়াত এপ্লাই কৰিছিল য'ত আপোনালোকৰ পোষ্ট আপোনালোকে 25,000 to 30,000 অৰ পোষ্টৰ ভিতৰত আপোনালোকে দেখা পাইছিল ঠিক আছে কিন্তু এইবাৰ সেই ক্ষেত্ৰত আপোনালোকে যেটো নেকি ভ্যাকেন্সিৰ এপ্লিকেন্ট হেতু আপোনালোকে বহু দেখা পাব য'ত আপোনালোকৰ এপ্লিকেন্ট আপোনালোকৰ 16 to 18 লাখলৈকে যোৱাৰ এটা সম্ভাৱনা আছে আৰু আপোনালোকৰ পোষ্ট থাকিব মিনিমাম য'ত আপোনালোকে এপ্লাই কৰিব পাৰিব 150 নাইবা আপোনালোকৰ 120 ঠিক আছে 1,20,000 মানত পোষ্টতে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ বেসিক ডিগ্ৰী আছে নাইবা আপোনালোকে এইচএস নাইবা এইচএলসি কমপ্লিট কৰিছে সো সেইভাবে জনাব বিচাৰিম যে সকলোকে যাতে আপোনালোকে এই এক্সামটো পাছ কৰিব পাৰে নাইবা আপোনালোকে উত্তীৰ্ণ হ'ব পাৰে নাইবা আপোনালোকে কোৱালিফাই কৰিব পাৰে তাৰবাবে আপোনালোকে এতিয়াৰ পৰা এই এক্সামটোৰ বাবে আপোনালোকে পঢ়া আৰম্ভ কৰি দিয়ক আৰু যদি আপোনালোকৰ পঢ়াত কিবা অসুবিধা হৈছে নাইবা আপোনালোকে পিডিএফ পোৱা নাই নাইবা আপোনালোকে কেনেদৰে পঢ়িম কেনেদৰে স্টাৰ্ট কৰিম আপোনালোকে বুজি পোৱা নাই তেতিয়াহলে কমেন্ট বক্সত আপোনালোকে কমেন্ট কৰি খুদিব পাৰে ঠিক আছে আমি যিমান পাৰো আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আৰু নেক্সট আপোনালোকৰ শেষৰ এটা কোৱেশ্চন আছে ইম্পৰ্টেন্ট কোৱেশ্চন যেটো হৈছে আপোনালোকে কি পঢ়িব কিমান পঢ়িব ঠিক আছে সো মই ভিডিওটোৰ আগত আপোনালোকক সকলোকে জনাই দিছো যে যদি আপোনালোকৰ ইয়াত প্ৰবলেম হয় আপোনালোকে কি পঢ়িব কেনেকৈ পঢ়িব আপোনালোকৰ অসুবিধা হৈছে নাইবা আপোনালোকে সিলেবাস আপোনালোকে বুজি পোৱা নাই তাৰ বাবে আপোনালোকে প্ৰথমতে আপোনালোকে জিকে লগতে আপোনালোকে বেসিক ম্যাথ নাইবা আপোনালোকে যেটো নেকি আপোনালোকৰ ইংলিশ গ্ৰামাৰ নাইবা আপোনালোকৰ যেটো নেকি আপোনালোকৰ জিএস এইবোৰ আপোনালোকে যিবোৰ সৰু সৰু টপিক আছে নাইবা যিবোৰ টপিকৰ পৰা বহু সংখ্যক কোৱেশ্চন আহাৰ সম্ভাৱনা থাকে সেইবোৰ আপোনালোকে এটা কৈ সেক্টৰবোৰ কমপ্লিট কৰিবলৈ চেষ্টা কৰক তেতিয়াহে আপোনালোকৰ যেটো নেকি সিলেবাস সেইটো আপোনালোকৰ সহজ পৰিব আপোনাৰ বাবে আৰু আপোনালোকে এক্সামটো কোৱালিফাই কৰিব পাৰিব এই আজিৰ ভিডিওটো বনোৱাৰ এটাই মোটিভ আছিল যাতে নেকি আপোনালোকৰ যিবোৰ নেকি সৰু সৰু কুৱেৰি নাইবা আপোনালোকৰ যিবোৰ প্ৰশ্ন আছিল তাৰ উত্তৰ দিয়াৰ বাবে সো আপোনালোকৰ যদি আৰু কিবা আপোনালোকৰ কুৱেৰি আছে সো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি খুদিব পাৰে ঠিক আছে সো আজিলৈ ইমানেই যদি আপোনালোকে ভিডিওটোৰ পৰা অলপ হলেও কিবা জানিব পাৰিছে নাইবা আপোনালোকে ভাল পাইছে তেতিয়াহলে এটা লাইক আৰু এটা সাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ যদি ADR 3.0 কিবা আপডেট আমি পাও নাইবা নতুন আপডেট আহে আপোনালোকক জনাই আমি চেষ্টা কৰিম ঠিক আছে সো সেইভাবে যদি আপোনালোকে এই ভিডিওটোৰ পৰা কিবা জানিব পাৰিছে তেতিয়াহলে এটা লাইক আৰু এটা সাবস্ক্ৰাইব কৰি দিব ঠিক আছে আজিলৈ ইমানেই ধন্যবাদ